হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থকাটো কামনা কৰিছোঁ। আৰু মই আছোঁ এতিয়া বৰ্তমান দোকানত পিঁয়াজ নিব আহিছোঁ আৰু ভাবিছোঁ পিঁয়াজি কেইটামান বনাওঁ। আৰু যিহেতু আমাৰ ঘৰত আলহী আহিছে আৰু পেহী ছোৱালীজনী যিহেতু বিয়া দিয়া হৈছিলে তাই ঘৰলৈ আহিছে, সেইকাৰণে আমাৰ ঘৰ ফুৰিব আহিছে আৰু তাৰ কাৰণে অকণমান চাহ বনাবলৈ এয়া পিঁয়াজ কেইটামান নিব আহিছোঁ। আৰু এইপিনে লৈছোঁ মই বেকিং, তাৰ লগতে এয়া সৰু ৰিফাইন এটা। তাৰপিছত এইপিনে প্ৰণৱে লৈ আহিলে এয়া গাখীৰ, চানা, এইফালে এইটো কেক হয় আৰু ইয়াত বিস্কুট আছে। আৰু মই এতিয়া ফটাফট বনাম আৰু চাই থাকক। পিঁয়াজখিনি মই এনেকৈ ফটাফটকৈ বাকলি এৰুৱাই লৈছোঁ আৰু গোটা গোটাকৈ ধুই ল'ম, তাৰপিছত কাটিম, হয় নহয়? এনেকৈ গোটেইখিনি পিঁয়াজৰ বাকলি মই এৰুৱাই ধুই ল'ম। আৰু মই এই পিঁয়াজিটোত বৰ যিটি নিমিলাম, যিহেতু ঘপককৈ আহিছে সেইকাৰণে ঘৰত যিটো যোগাৰ আছিলে মই সেইটো যোগাৰেৰে মই বনাব লৈছোঁ। এয়া দেখিছেনে? আৰু এইফালে মই কাটি ল'লোঁ, এয়া অলৰেডি বেচনটো গুলি লৈছোঁ আৰু এইফালে সোৱাদ অনুসৰি নিমখ দিছোঁ, তাৰ লগতে বেকিং। আৰু এনেকৈ মই সৰু সৰুকৈ বনাইছোঁ পকৰি টাইপৰ। আৰু এইপিনে মোৰ গোটেইখিনি বনাই হৈয়ে আহিলে। তাৰ লগতে এয়া দেখিছেনে, এইফালে মোৰ চাহ নাস্তা ৰেডি, যিহেতু প্ৰণৱে এইখিনি আনিছিলে আৰু চানা আছিলে আৰু এইফালে চাহ ৰেডি। আৰু এইফালে দেখুৱাই দিছোঁ আমাৰ ঘৰৰ আলহীখিনি, দেখিছেনে? দূৰৰ নহয়, ঘৰৰ আলহী। চাহ তাহ খাই বৈ গ'ল। তাৰপিছত এইফালে মোৰ আছিলে থ্ৰেডিং কৰিবলৈ, আৰু বহুত দিন হৈ গ'ল, এমাহমান হৈ গ'ল কৰা নাই। এয়া ওলাইছে। আৰু যিহেতু মই পাৰ্লাৰলৈ নাযাওঁ থ্ৰেডিং কৰিবলৈ, সেইটো নিজে পাৰোঁ সেইকাৰণে নিজে কৰোঁ। আৰু পাৰ্লাৰত গৈ কিমান পইচা দি থাকিব, হয় নহয়? সেইকাৰণে যিমানটো নিজে পাৰোঁ সিমানটো নিজে কৰোঁ। আৰু থ্ৰেডিং কৰিবৰ কাৰণে পাৰ্লাৰ যাব লাগিব, আৰু পাৰ্লাৰ ঘৰৰ ওচৰত নাই আৰু বহুত দূৰ যাব লাগিব। অহা যোৱা খৰচ এইবোৰ কৰাৰ সলনি এয়া দেখিছেনে, মই নিজে টুইজাৰত নিজে থ্ৰেডিং কৰোঁ। এয়া তাৰপিছত মোক দোকান মাতিলে আৰু দোকানলৈ আহি মানুহক বস্তু দি লৈছোঁ আৰু দেখুৱাম কি বস্তু লৈছে সিহঁতি। আধাখৰীয়াকৈ থ্ৰেডিং কৰি দোকানলৈ আহিলোঁ। এটা ছাইড হৈছে আধা আৰু এফালে হোৱা নাই ভালকৈ, এইফালেও আধা হৈছে, যিহেতু দোকানত মানুহ আহিছিলে। আৰু দেখিছেনে, এইটো ল'লে আৰু সিহঁতৰ চাগে শ্বুট কৰে সিহঁতৰ স্কিনত। আৰু মোৰ এবাৰ বহুত পিম্পলছ হৈছিলে আৰু পিম্পলছৰ কাৰণে এতিয়াও অকণ গাঁত আছে। আৰু মই ডক্টৰৰ ট্ৰিটমেণ্ট কৰাৰ পিছত মই ভাল পাইছোঁ। আৰু যেতিয়া পিম্পলছ হৈছিলে তেতিয়া মোক আনে কৈছিলে এইটো লগালে ভাল হ'ব। তেতিয়া মই এবাৰ এইটো লগাইছিলোঁ, কিন্তু মই এইটোত ভাল ফল নাপালোঁ। মই ইয়াতকৈ বেছিহে মোৰ পিম্পলছ ওলাই গ'ল। সেইকাৰণে এইটো মোৰ স্কিনত সেইটো শ্বুট নকৰে। তেতিয়াৰ পৰা মই এৰিলোঁ আৰু ডক্টৰক দেখুৱাই মই ডক্টৰে দিয়া ক্ৰীম লগাই মই ভাল পালোঁ। আৰু ফ্ৰেণ্ডছ, এইটোতো দোকান হয়, সেইকাৰণে চব ৰকমৰ বস্তু বিকিবই লাগিব, হয় নহয়? আৰু মানুহবোৰো বিচাৰি আহে আৰু যি বিচাৰে আমি সেইবোৰে আনো বাৰু। আৰু যি টি এনে লগাই চেহেৰা বৰবাদ কৰি লাভ নাই। আৰু সিহঁতৰ শ্বুট কৰিছে সেইকাৰণে সিহঁতি নিছে আৰু নিজৰ পচন্দৰ মতেতো লগাবই। আৰু যিকোনো ক্ষেত্ৰত মানুহক ফটককৈ বাধা দিবতো নোৱাৰি, হয় নহয়? সেইকাৰণে আৰু চবৰ ওচৰত ডক্টৰক দেখুৱাবলৈ পইচাও নাথাকে। আৰু মই নথকাৰ মাজতে ময়ো দেখুৱাইছিলোঁ আৰু মই যথেষ্টখিনি ভাল পালোঁ। সেইকাৰণে মই সেই সকলো দিলোঁ আৰু এতিয়া মই একো নলগাওঁ। তো ফ্ৰেণ্ডছ, মোৰ আৰু এটা কাম আহি গ'ল আৰু এই কামটো মই আজি নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই। এয়া দেখিছেনে, আজি নিসিজাওঁ কালি সিজাম ভাবিছিলোঁ, কিন্তু কাইলৈ বা কি কৰে। আকৌ যদি বৰষুণ দি দিয়ে তেতিয়া সিজাব নোৱাৰিম। ইফালে ইমানটো আছে আৰু এইফালে আছে, সেইকাৰণে আজিৰ কামটো আজিয়ে কৰি দিম বুলি ভাবিছোঁ।
আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তাৰ লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু এইটো ভিডিঅ' যদি মোৰ ফেচবুকত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব আৰু লাইক কৰি দিব। তো ইমানতে সামৰণি মাৰিছোঁ, বাই বাই।